মাজৰ পৰা জুবিন গাৰ্গ নাইকিয়া হৈছে মই ভাবোঁ যে আমাৰ অসমীয়া আৰু অসম এতিয়া বৰ্তমান গভীৰ শোকত আমি ভাবোঁ যে জুবিন দাক নি পেলাই হত্যা কৰা হৈছে আমি ভাবোঁ সেইটো তেওঁৰ নিচিনা এজন যদি তেওঁৰ যিখিনি কণ্ডিশ্যন আছিল আমি সকলোৱে জানো গতিকে তেওঁৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে নজনাৰ কোনো থল থাকিব নোৱাৰে এইবাৰ মানে জুবিনৰ মৃত্যুৱে ৰাজ্যখনক জোকাৰি গ'লতো আৰু আমি নভবা নিচিন্তাকেই হ'ল ন এই ঘটনাটো ইমান আকস্মিক যে এই অকণমান ল'ৰাটো এই অকালতে আমি বিদায় দিব লগা হৈছে হয়নে আমিবিলাকহে যাব লাগিছিল আচলতে জুবিনৰ অনুপস্থিতি আজি সঁচাকৈ অনুভূত হোৱা নাইনে পূজা মণ্ডপত গান নাই মন্ত্ৰ উচ্চাৰণৰ ধ্বনি নাই কিন্তু তথাপি মা দুৰ্গা আহিছে আমি সেয়া কৰিছোঁ এইটো আমি এইখিনি কৰিব লাগিব সেইকাৰণে যেন জাষ্ট মানে আমি কৰিছোঁ কিন্তু মনত অন্তৰত দুখ এটা লৈ আচলতে কি নহয় মোৰো মানে অকণো ইচ্ছা নাই যে মানে বাকচৰ তলিৰ পৰা এযোৰ নতুন কাপোৰ উলিয়াই পিন্ধিম কিন্তু মানে উপায় নাই বছৰৰ পূজা আহে সেইকাৰণে সেয়া কৰিছোঁ চবৰে কোনো আনন্দ বস্তুটো নায়ে কোনোৱে মানে খালি মনটো তাতেই থাকে জুবিনৰ তাতেই থাকে জুবিন ক'ত তেনে পূজা এনে চাব লাগে লগত এনে কেতিয়াবা হেৰি কৰি আছোঁ কিন্তু একদম চব মানুহ হেৰি হৈ গৈছে এটা অসমৰ হীৰা নাইকিয়া হ'ল এনেকুৱা মানুহ কোনোদিন নজন্মিব কোনোদিন হেৰিও নহ'ব কিন্তু ইহঁতে অন্যায়ভাৱে তেওঁৰ প্ৰতি যোনে অন্যায় কৰিছে সেই মানুহ মৰি গ'লেও আমাৰ একো দুখ নালাগে আজি অসমৰ ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল জুবিন গাৰ্গৰ দৰে মানুহ আজি হেৰাই গ'ল চবৰে মনতে দুখ আৰু কি ক'ম তথাপি নিয়ম কাৰণে আহিছোঁ এইখিনি ওলাই আৰু সেৱা এটা জনাইছোঁ তাৰ বাহিৰে একো ফূৰ্তি নাই আৰু ইমান এটা ভাল নাই লগা মানে মনবোৰ খুবেই দুখী তথাপি যিহেতু দুৰ্গা পূজা পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে তেওঁ আহে গতিকে তেওঁকতো আমি আৰাধনা কৰিবই লাগিব তো মনবোৰ ইমান ভাল নহয় মনো সেমেকা বতৰো সেমেকা তাৰ মাজতো মাৰ আশীষ ল'বলৈ আহিছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন দা যিহেতু নাই পৃথিৱীত গতিকে মানুহে বহুত মিছ কৰিছে আৰু সেইটো কাৰণে শাৰদীয় দুৰ্গা পূজা আমাৰ মানুহৰ মনৰ কোনো উৎসাহ নাই ভগৱানৰ যেতিয়া দান বা কষ্ট চুৰ কৰে তেতিয়া সেই ব্যক্তিজনে ভগৱানৰ হেৰিটো নাভাবে নিজৰ স্বাৰ্থটোৰ কথা ভাবে ঠিক তেনেকুৱাকৈ জুবিন দাক মানে যিকেইজন ব্যক্তি নি হত্যা কৰিছে তাত নিশ্চয় তেনেকুৱা এটা জড়িত আছে যিহেতুকে তেওঁ একাউণ্টত মাত্ৰ 10,000 টকা আছে শিল্পী হিয়াৰ আমাৰ জুবিন গাৰ্গ মৃত্যু হ'ল আমি সঁচাকৈ মৰ্মাহত হৈছোঁ তেখেতৰ মানে মৃত্যুত আমাৰ আনন্দ উৎসাহ একেবাৰে নোহোৱা হৈছে তথাপি আমি দুৰ্গা পূজাখন যিহেতু কৰিব লাগিব আমি আগৰ হিচাপে আমি আগবাঢ়ি গৈছোঁ আৰু ইমান এটা জাক জমকতা আমাৰ এইবাৰ নাই মই ভাবোঁ যে দোষীয়ে শাস্তি পাব লাগে ন্যায় হ'ব লাগে অন্যায় হ'ব নালাগে জুবিন দা আজি আমাৰ মাজত নাই সেই দুখটো আমাৰ সদায় থাকিব তো মই বিচাৰোঁ মায়ে যাতে উচিত শাস্তি দিয়ে দোষীক সেইটোৱে মই ক'ব বিচাৰোঁ আজি মহা অষ্টমী কিন্তু পূৰ্বৰ দৰে যি জাক জমকতা দেখা পোৱা যায় দুৰ্গা পূজা বুলি ক'লে যি জাক জমকতাৰে পালন কৰা হয় দুৰ্গা পূজা কিন্তু আজি সেই পৰিৱেশ আজি কিন্তু মহানগৰীত দেখা পোৱা যোৱা নাই কিয়নো আমাৰ সকলোৰে প্ৰাণৰ জুবিন গা আমাৰ মাজত নাই আৰু বৰ্তমান মই উপস্থিত আছোঁ বেলতলাস্থিত যি লক্ষ্মী মন্দিৰ সেই লক্ষ্মী মন্দিৰত মই উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰে যি এই দুৰ্গা যি লক্ষ্মী মন্দিৰৰ যিসকল ভক্তৰ আগমন ঘটিছে মই তাৰ পৰিৱেশ দেখুৱাইছোঁ এয়া যদিও জাক জমকতা নাই তথাপিও কিন্তু সম্পূৰ্ণ যি বৈদিক ৰীতি নীতি আছে সেই ৰীতি নীতিৰে পালন কৰিছে ইয়াত যি আজি মহা অষ্টমী পালন কৰিছে সকলো ভক্ত আহিছে কিয়নো যিহেতু আজি মহা অষ্টমী আৰু সেইবাবে হয়তো সকলোৱে আহি ইয়াত মাৰ আশীষ লৈছে দেখিছে আপোনালোকে ইয়াত বেলতলাস্থিত যি লক্ষ্মী মন্দিৰ আছে সেই লক্ষ্মী মন্দিৰত এনেধৰণৰ ভক্তৰ সমাগম ঘটিছে মাৰ আশীষ বিচাৰি সকলো আহিছে যদিও সেই পূৰ্বৰ দৰে যি জাক জমকতা থাকিব লাগিছিলে সেই জাক জমকতা নাই কিয়নো আমাৰ প্ৰাণৰ যি জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু যাৰ ফলত কিন্তু
এই পূৰ্বৰ যি যেনেধৰণৰ উৎসাহ উদ্দীপনা থাকে মানুহৰ মাজত আৰু সেই উৎসাহ উদ্দীপনা এই মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা নাই, দেখিবলৈ পোৱা যোৱা নাই। তথাপিও কিন্তু ইয়াত যিসকল ভক্ত আছে সকলোৱে মাৰ আশীষ বিচাৰি আজি আহি ইয়াত উপস্থিত হৈছে সেই বেলতলাস্থিত যি লক্ষ্মী মন্দিৰ আছে। আৰু মহানগৰীৰ এনে ভিন্ন প্ৰান্তত এতিয়া এই দুৰ্গোৎসৱৰ যি সময়, এই শাৰদীয় দুৰ্গোৎসৱৰ যি সময়, সেইবাবে সকলো ওলাই আহিছে। যদিও পূৰ্বৰ দৰে সেই উৎসাহ উদ্দীপনা নাই, তথাপিও কিন্তু আজি ইয়াত এনেধৰণৰ ভক্তৰ সমাগম ঘটিছে। সম্পূৰ্ণ যি বৈদিক ৰীতি নীতি আছে সেই ৰীতি নীতিৰে পালন কৰিছে সকলো স্থানতে এনেধৰণৰ যি শাৰদীয় দুৰ্গা পূজা। আজি মহাষ্টমী আৰু তাৰ উপলক্ষে আহিছে আজি সকলো এনেধৰণৰ যি ভক্তগণ আছে সকলোৱে ওলাই আহিছে মাৰ আশীষ বিচাৰি। সকলোৱে নিজৰ পৰিয়ালবৰ্গকে ধৰি নিজৰ সকলোৰে মংগল কামনাৰ স্বাৰ্থে আজি মাৰ আশীৰ্বাদ লৈছেহি। আপোনালোকক দেখাই আছোঁ, এয়া হ'ল বেলতলাস্থিত যি লক্ষ্মী মন্দিৰ, সেয়া আজি এনেধৰণৰ ভক্তৰ আগমন ঘটিছে। এগৰাকী বাইদেউ আছে। বাইদেউ, যিহেতু আজি মহা অষ্টমী, কিন্তু পূৰ্বৰ দৰে যেনেধৰণৰ উৎসাহ উদ্দীপনা দেখা পোৱা গৈছিল দুৰ্গা পূজা বুলি ক'লে, কিন্তু বৰ্তমান আজিৰ সেই পৰিৱেশ কিন্তু খুবেই কম দেখা গৈছে, কি কয়? হয়, এতিয়া কি ক'ম আৰু, আজি অসমৰ ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল। জুবিন গাৰ্গৰ দৰে মানুহ আজি হেৰাই গ'ল। চবৰে মনতে দুখ আৰু কি ক'ম। তথাপি নিয়ম কাৰণে আহিছোঁ, এইখিনি ওলাই আৰু সেৱা এটা জনাইছোঁ। তাৰ বাহিৰে একো ফূৰ্তি নাই আৰু যে অসমৰ এটুকুৰ হীৰা হেৰাই গ'ল আৰু কি ক'ম আৰু। তাকে তেওঁ ন্যায় পোৱাটো বিচাৰিছোঁ আৰু য'তে আছে তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। লগতে মা দুৰ্গাই সকলোৰে কাৰণে সদগতি আনক, মনত শান্তি দিয়ক, তাকে কামনা। মাৰ আশীষ লৈছে? হয়, মাৰ আশীষ বিচাৰিছোঁ আৰু অলপমান আৰু সেইটো বেছিকৈ বিচাৰিম আৰু তেওঁৰ আত্মাই শান্তি পাওক। আৰু যদি কিবা হৈছিলে ধৰক আমি নাজানো, তো ন্যায় পাওক আৰু সেইটোৱে বিচাৰিম আৰু। তাকে ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? জোৰ অম্বিকাগিৰি নগৰ মিলন। মাৰ আশীষ ল'লে? মাৰ আশীষ ল'লে? ল'লে। যিহেতু আপুনি গম পাইছেই, পূৰ্বত যেনেকুৱা দুৰ্গা পূজা বুলি ক'লে যেনেধৰণৰ উলহ মালহেৰে পালন কৰা হয়, উৎসাহ উদ্দীপনা থাকে, এই বছৰত কেনেকুৱা? মানে মন বাৰ চবৰে কোনো আনন্দ বস্তুটো নাইয়ে, কোনোৱে মানে খালি মনটো তাতেই থাকে, জুবিনৰ তাতেই থাকে। জুবিন ক'ত তেনে পূজা এনে চাব লাগে, লগত এনে কেতিয়াবা হেৰি কৰি আছোঁ, কিন্তু একদম চব মানুহ হেৰি হৈ গৈছে। আপুনি এতিয়া বাতৰি যেতিয়াই চায় তেতিয়াই দেখা পোৱা যায় যে মানে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সকলোৱে বিচাৰিছে ন্যায়, কি কয়? আমিও বিচাৰিছোঁ ন্যায় হওক, ন্যায় বিচাৰি হওক। কাৰণ তেওঁ এটা অসমৰ হীৰা নাইকিয়া হ'ল। এনেকুৱা মানুহ কোনোদিন নজন্মিব, কোনোদিন হেৰিও নহ'ব। কিন্তু ইহঁতে অন্যায়ভাৱে তেওঁৰ প্ৰতি যোনে অন্যায় কৰিছে সেই মানুহ মৰি গ'লেও আমাৰ একো দুখ নালাগে। আপোনালোকে সকলোৱে জানেই আৰু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ নাইকিয়া হৈছে। মই ভাবোঁ যে আমাৰ অসমীয়া আৰু অসম এতিয়া বৰ্তমান গভীৰ শোকত, আৰু সেইটো আমি ইয়াত দেখিবলৈও পাইছোঁ। কাৰণে মই ভাবোঁ যে শোকেই আচলতে আমাক ধৰি ৰাখিছে, বান্ধি ৰাখিছে। তথাপিও দুৰ্গা পূজাৰ হেৰিটো দেখি পেলাই আমি সকলো ওলাই আহিছোঁ অলপ চলপকৈ, নহয় জানো? নাৰীৰ সমান শক্তিশালী কোনোৱে নাই। এতিয়া আজি যিহেতু দুৰ্গা মাৰ যি অষ্টমী, সেই উপলক্ষে আপোনালোকে হয় মাৰ আশীষ বিচাৰি আহিছে। আজি মাৰ আশীৰ্বাদ নাইবা মাৰ চৰণত যেনেধৰণৰ আশীৰ্বাদ বিচাৰিব, তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যিসমূহ অভিযুক্তৰ নাম উল্লেখ হৈছে, সেইকেইজনক কেনেধৰণৰ শাস্তি পোৱাটো বিচাৰে? নিশ্চয় নিশ্চয়। আমি ভাবোঁ যে জুবিন দাক নি পেলাই হত্যা কৰা হৈছে, আমি ভাবোঁ সেইটো কথা। তেওঁৰ নিচিনা এজন যদি, তেওঁৰ যিখিনি কণ্ডিশ্যন আছিল আমি সকলোৱে জানো, গতিকে তেওঁৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে নজনাৰ কোনো থল থাকিব নোৱাৰে। গতিকে সেইটো মই ভাবোঁ যে তেওঁলোকে নি পেলাই তেওঁক সঁচাকৈ মৃত্যুমুখত ঠেলি দিয়া হৈছে। আৰু তেনেস্থলত আমি ভাবোঁ যে ন্যায় আমি পাবই লাগে, গোটেই তেওঁৱেই নহয় গোটেই অসমীয়া জাতিয়ে। ক'ৰ পৰা আহিছে? মই বেলতলা তিনিআলি। কিন্তু পূৰ্বৰ দৰে যি সমাগম হয় ভক্তৰ নাইবা যেনেধৰণৰ উৎসাহ উদ্দীপনা থাকে, এইবাৰ খুব কম হৈছে গুৱাহাটী মহানগৰীত নহয়, গোটেই অসমতে, কি কয়? এইবাৰ মানে জুবিনৰ মৃত্যুৱে ৰাজ্যখনক জোকাৰি গ'লতো, আৰু আমি নভবা নিচিন্তাকেই হ'ল ন এই ঘটনাটো। ইমান আকস্মিক যে এই অকণমান ল'ৰাটো এই অকালতে আমি বিদায় দিব লগা হৈছে, হয়নে? আমিবিলাকহে যাব লাগিছিল আচলতে, কিন্তু এই অকণমান ল'ৰাটো যেতিয়া বিদায় দিলে, আৰু ভূপেন হাজৰিকাৰ পাছত কুৱেশ্যন উঠিছিল কোন? আমাৰ জুবিন। এতিয়া কোন? আমাৰ অসমে যি হেৰালে আৰুতো ঘূৰি নাহে। আচলতে কি নহয়, মোৰো মানে অকণো ইচ্ছা নাই
যে মানে বাকচৰ তলিৰ পৰা এযোৰ নতুন কাপোৰ উলিয়াই পিন্ধিম, কিন্তু মানে উপায় নাই, বছৰৰ পূজা আহে, সেইকাৰণে সেয়া কৰিছোঁ। কিন্তু তেওঁৰ মানে জুবিনৰ অনুপস্থিতি আজি সঁচাকৈ অনুভূত হোৱা নাইনে? পূজা মণ্ডপত গান নাই, মন্ত্ৰ উচ্চাৰণৰ ধ্বনি নাই, কিন্তু তথাপি মা দুৰ্গা আহিছে আমি সেয়া কৰিছোঁ। এইটো আমি এইখিনি কৰিব লাগিব, সেইকাৰণে যেন জাষ্ট মানে আমি কৰিছোঁ, কিন্তু মনত অন্তৰত দুখ এটা লৈ। এগৰাকী নাৰীতকৈ কিন্তু শক্তিশালী কোনোৱে নহয়, আৰু আজি মাৰ চৰণত বহুতেই সেইটো হয়তো এই আশীৰ্বাদ বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি, নাইবা যিসমূহ অভিযুক্তৰ নাম ইতিমধ্যে উল্লেখ হৈছে সেইসকলক যাতে উপযুক্ত শাস্তি প্ৰদান কৰে সেই বিচাৰিছে, সেই আশীৰ্বাদ বিচাৰিছে। আপুনি কেনেধৰণৰ বিচাৰিব মাৰ? ময়ো মাৰ ওচৰত সেয়ে কামনা কৰিছোঁ যে যদিও আজি আমাৰ মাজত জুবিন নাই, কিন্তু তথাপি জুবিন নোহোৱাকৈ জুবিন গুচি গ'ল, কিয় গুচি গ'ল সেইটো এটা কুৱেশ্যন হৈছে ন। গতিকে জুবিন গুচি যোৱাৰ কাৰণে আমি মানে ভাবিছোঁ যে আমি এইটো ভাবি নলওঁ যে মৃত্যু চিৰন্তন, মৃত্যু শাশ্বত, মৃত্যু হ'বই আমাৰ, কিন্তু এই অকালতে যোৱা মৃত্যুক আমি সহজে মানি লোৱা নাই আজি। সেইকাৰণে মাৰ চৰণত মানে মাৰ চৰণত ইয়াকে প্ৰাৰ্থনা কৰিছোঁ, জুবিনৰ দোষীয়ে শাস্তি পাওক। মা দুৰ্গাই জুবিনক মানে এই যে অকালতে আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ সেইসকলক এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যত প্ৰজন্মই এই কথাটো মনত ৰাখে। कहाँ से है आप? बिहार, पटना। बिहार से इधर तक आए हैं पूजा देखने के लिए? हाँ, इस बार बहुत अच्छा लग रहा है। पहले आया है इधर पूजा में? लास्ट टू लास्ट ईयर। लेकिन पहले आपने जो जितना भीड़ देखा था पहले, तब से इस बार कम है। जुबिन दादा के डेथ की वजह से वो लोगों में बहुत ज़्यादा अभी दुख है, तो बहुत लोग उतने एक्साइटमेंट से नहीं मिल पा रहे, आ पा रहे पूजा देखने। जुबिन दा को आप पहचाने? बिल्कुल, बहुत अच्छी तरह से। गाना सुना है जुबिन दा? यस, या अली, दिल तू ही बता, बहुत सारे गाने सुने, असमी सॉन्ग भी सुना है। मैं चाहती हूँ कि उनको बिल्कुल जस्टिस मिले। अगर उनके साथ कुछ भी गलत हुआ है तो जो लोग भी इसके लिए रिस्पॉन्सिबल है उनको डेफिनेटली सज़ा मिलनी चाहिए। হয়, এইবাৰ জুবিন গাৰ্গৰ বিয়োগৰ কাৰণে ইমান এটা ভাল নাই লগা, মানে মনবোৰ খুবেই দুখী। তথাপি যিহেতু দুৰ্গা পূজা পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে তেওঁ আহে, গতিকে তেওঁকতো আমি আৰাধনা কৰিবই লাগিব। তো মনবোৰ ইমান ভাল নহয়, মনো সেমেকা, বতৰো সেমেকা, তাৰ মাজতো মাৰ আশীষ ল'বলৈ আহিছোঁ। গতিকে সেইখিনি আৰু জুবিন গাৰ্গৰ মানে যিটো অবাঞ্ছিত মৃত্যু খবৰ পাইছোঁ তাৰ কাৰণে আমি খুবেই দুখিত, আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ লগত যি হ'ল তেওঁ যাতে ন্যায় পায়, আৰু আমিও যাতে মানে ইয়াৰ উচিত মানে ধৰক খবৰবোৰ পাওঁ, আৰু ধৰক তেওঁৰ লগত কেনেকৈ কি হ'ল আৰু সেইখিনিয়ে। হয়, আমাৰ বেলতলা বশিষ্ঠ বেলতলা দুৰ্গা পূজাত প্ৰতি বছৰে যথেষ্ট মানুহৰ সমাগম হয়। এইবাৰো গোটেই আগৰ নিচিনা নহয়, বহুত কম, কাৰণ আমাৰ এটা অসমৰ বিৰাট ডাঙৰ সম্পদ হেৰুৱালোঁ আমি। সেই উদ্দেশ্য লৈ মানুহবিলাকে দুখতে হওক বা নিজৰ হেৰিৰে হওক, আৱেগিকে হওক, মানুহবিলাকৰ মানে সেই উদ্দীপনাটো নাই। তথাপিতো যিহেতু পূজা বছৰত এবাৰে আহে, তথাপিতো সপ্তমীৰ দিনাখন যোৱাকালি অৰ্থাৎ দিনত মানুহ একেবাৰে সেৰেঙা, গধূলি সময়ত অকণমান মানুহ হৈছিল। আজি কিন্তু অষ্টমীৰ পূজা উদ্দেশ্যে মানুহ অকণমান হৈছে, যাৰ যেনে মনৰ কামনা তেনেকৈ শৰাইবিলাক আগবঢ়াইছে, আৰু প্ৰত্যেকে নিজৰ মনৰ কামনা পূৰ্ণ কৰিছে। তাৰ মাজতে জুবিনদাৰো আমাৰ অকণমান তেওঁলোকে হেৰি কৰিছে, ন্যায় পাওক সেই বুলিও মানুহে চাকি বন্তি জ্বলাই আমাক কৈছে যে আপোনালোকে অকণমান ভাবিব, গতিকে জুবিনদা যে ন্যায় পায় সেই লেভেলে তেওঁলোকে কৰিছে। কিন্তু যোৱাবাৰৰ তুলনাত ভক্তৰ সমাগম যথেষ্ট কম। এতিয়া জুবিন গাৰ্গক কিন্তু ভগৱানৰ লগত তুলনা কৰা হৈছে এতিয়া বহুতেই, কিন্তু তথাপিও কিন্তু সেইগৰাকী ব্যক্তিক কিন্তু তেনেধৰণৰ হত্যাৰে বলি হ'ব লগা হৈছে, নাইবা যেনেধৰণৰ মৃত্যু ঘটিল তাৰ সমান্তৰালভাৱে যিকেইজন অভিযুক্তৰ নাম সাঙুৰ খাইছে সেইকেইজনৰ প্ৰতি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ হয়? চাওক, ভগৱানৰ যেতিয়া দান বা কষ্ট চুৰ কৰে তেতিয়া সেই ব্যক্তিজনে ভগৱানৰ হেৰিটো নাভাবে, নিজৰ স্বাৰ্থটোৰ কথা ভাবে। ঠিক তেনেকুৱাকৈ জুবিনদাক মানে যিকেইজন ব্যক্তি নি হত্যা কৰিছে তাত নিশ্চয় তেনেকুৱা এটা জড়িত আছে, যিহেতুকে তেওঁ একাউণ্টত মাত্ৰ 10,000 টকা আছে সেই লৈ পেলাই। গতিকে মানুহে সেই আজিকালি মানুহে মানে নিজৰ স্বাৰ্থক লৈ বেছি গুৰুত্ব দিয়ে। তেওঁলোক জুবিনদাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে,
এজন নহয় যিকেইজন আমি পাইছোঁ আৰু গতিকে তেওঁলোকৰ প্ৰত্যেকৰে তেনেকুৱা হৈছে সিদ্ধাৰ্থ শৰ্মাই কওক বা আমাৰ শ্যামকানু মহন্তই কওক বা তেওঁতো এটা বেপাৰী বুলি চবেই আমি পাইছোঁ বা অন্যান্য যিকেইজন শেখৰ শৰ্মাই হওক আৰু কেইজনমান নাম শুনিছোঁ ভিতৰুৱাকৈ সেইবিলাকো কিন্তু অকণমান হ'লেও কিবা নিজৰ স্বাৰ্থ জড়িত হৈ আছে গতিকে সেইবিলাক তেওঁলোকতে নিজৰ হেৰি কৰিছে কিন্তু বছৰত পূজা এবাৰে হয় গতিকে ভক্তয়ো ঠিক মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে অষ্টমী হওক নৱমী হওক আমাৰ ইয়াত অকণমান ভিৰ হয় আমাৰ প্ৰাণৰ শিল্পী জুবিন দা যিহেতু নাই পৃথিৱীত গতিকে মানুহে বহুত মিছ কৰিছে আৰু সেইটো কাৰণে শাৰদীয় দুৰ্গা পূজা আমাৰ মানুহৰ মনৰ কোনো উৎসাহ নাই সেইখিনি জুবিন গাৰ্গৰ ন্যায় বিচাৰত কি ক'ব আমি ন্যায় বিচাৰোঁ কাৰণ এজন শিল্পীক তেওঁলোকে আঁতৰলৈ মাতি নি বিশেষকৈ তেওঁলোকে ইমান মৰমেৰে যেনেকৈ ৰাখিব লাগিছিল তেওঁলোকে ৰখা নাই তাৰ বিনিময়ত তেওঁলোকে তেওঁক দিলে মৃত্যুৰ গতিকে আমি ন্যায় বিচাৰোঁ আমি সকলো অসমবাসীয়ে বিচাৰোঁ ধন্যবাদ শিল্পী হিয়াৰ আমাৰ জুবিন গাৰ্গ মৃত্যু হ'ল আমি সঁচাকৈ মৰ্মাহত হৈছোঁ তেখেতৰ মানে মৃত্যুত আমি আমাৰ আনন্দ উৎসাহ একেবাৰে নোহোৱা হৈছে তথাপিও আমি দুৰ্গা পূজাখন যিহেতু কৰিব লাগিব আমি আগৰ হিচাপে আমি আগবাঢ়ি গৈছোঁ আৰু ইমান এটা জাক জমকতা আমাৰ এইবাৰ নাই সেই আমাৰ যিটো ধাৰ্মিক আমাৰ যিটো ধৰ্মীয় অনুষ্ঠান আমি সেই হিচাপে আমি আগবাঢ়ি গৈছোঁ এই আমাৰ প্ৰথমতে মই আপোনালোকৰ চেনেল তথা আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজক আজি মহা দুৰ্গা পূজাৰ মহা অষ্টমীৰ শুভেচ্ছা আৰু অলপ জনাইছোঁ আজি সকলোৱে জানে আজি গোটেই অসম ম্ৰিয়মান প্ৰাণৰ শিল্পী জুবিন দাক বা জুবিনক আমি হেৰুৱাই যিটো মানসিক দুখ পালোঁ আৰু তেখেতৰ মানে আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰত্যেক দিনেই তেখেতক ওচৰত শ্ৰদ্ধাঞ্জলি জনাই চাকি বন্তি জনাইহে আমি দুৰ্গা পূজাখন আৰম্ভ কৰোঁ অৰ্থাৎ তেখেত একচুৱেলি অকল অসমৰে নহয় গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীত নাম কৰা এজন শিল্পী গতিকে ম্ৰিয়মান কোনো উলাহ মালহেদি আমি উদযাপন কৰাৰ চেষ্টা কৰা নাই আৰু কৰাৰ মানসিকতাও আচলতে নাই গতিকে তেখেতক সুঁৱৰি নিত্য নৈমিত্তিক কাম বিধিগতভাৱে যিখিনি বৈদিক প্ৰথাৰে কৰিব লাগে সেই বৈদিক প্ৰথাটোহে ইয়াত খালি মানে নাম মাত্ৰ আমি হেৰি কৰিছোঁ ভক্তৰ সমাগম যিমান আগতে আছিল হয়তো আমাৰ পূজাখনত এইবাৰ আগতকৈ বেছি হৈছে কাৰণ কিয় আমি এটা নতুনকৈ অঞ্চলত আমি পূজাখন 11তম মানে বৃহত্তৰ বকুলনগৰ সাৰ্বজনীন দুৰ্গা পূজাখন এইবাৰ অনুষ্ঠিত আমি যথেষ্ট মানুহ পাইছোঁ কিন্তু মানুহ পালেও মানুহৰ অন্তৰত যিটো বেদনা মুখত যিটো বেদনাৰ ছাতি ফুটি কৰি আছে সেই উৎসাহ উদ্দীপনাটো নাই আহিব লাগে আহিছে দেৱীক সেৱা কৰিব লাগে কৰিছে আৰু আমিও মানে ভক্তগণক যিমানখিনি পাৰোঁ নীতি নিয়ম মতে তেখেতসকলক সা শুশ্ৰূষা বা সুবিধাখিনি দিয়াৰ চেষ্টা কৰিছোঁ এইখিনি ক'ব লগা আচলতে আমি সকলোৱে সকাহ কৰোঁ পৰিৱেশ নাই আচলতে আৰু অলপ আগতে মোৰ মানে আমাৰ সভাপতি মহোদয়ক এটা ভাল প্ৰশ্ন কৰিছে যে জাষ্টিছ ফৰ জুবিন এইটো সাংঘাতিক কথা ন্যায় জুবিন দাই পাবই লাগিব জুবিনৰ আত্মাই শান্তি পাব লাগিলে ন্যায় পাব লাগিব আৰু সেই ন্যায়ৰ কাৰণে আমাৰ এই বৃহত্তৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ উদযাপন কমিটিৰ তৰফৰ পৰাও এইটো আপোনালোকৰ চেনেলৰ থ্ৰুদি অসমবাসীক আমি অনুৰোধ কৰিছোঁ জাষ্টিছ ফৰ জুবিন যাতে কোনো পধ্যে মানে স্তিমিত হৈ নাযায় ই ডেইলি যাতে দিনক দিনে ইয়াৰ হেৰিটো যাতে বাঢ়ি যায় আমি খুব মৰ্মাহত গোটেইবিলাক দাদাহঁতে ক'লেই মানুহ আহিছে যিহেতু মানে খুব শোকাকুল হৈ কেনে আহিছে মানে জুবিন দা সৌৰী সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁ সোনকালে ন্যায় বিচাৰি পায় আৰু এই জুবিন গাৰ্গৰ ন্যায় নহয় একচুৱেলি এইটো ক'ব গ'লে আমি অসমবাসীৰে ন্যায় হ'ব লাগিব আৰু দুখীয়া উচিত শাস্তি পালেহে আমি হয়তো ন্যায় বিচাৰি পাম তাৰে আমি আজি দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু সকলোৱে এটাই মানে প্ৰাৰ্থনা বিচাৰিছে কি জুবিন যাতে সোনকালে ন্যায়খিনি বিচাৰি পায় আৰু আমি চব জনসাধাৰণ যে মৰ্মাহত হৈছোঁ প্ৰাণৰ শিল্পী আমাৰ জুবিন দা আছিলে তেওঁ আমাৰ মানৱ জীৱনক লৈ যিখিনি অৰিহণা আগবঢ়াইছে সেইটোক লৈ আমি মৰ্মাহত প্ৰত্যেকজন ব্যক্তিয়ে সেইটোৰ কাৰণে আমাৰ পূজাটো মানে যিটো উৎসাহ উদ্দীপনা থাকিব লাগিছিলে সেইখিনি নাই গতিকে তথাপিতো আৰু কৰিবই লাগিব যিহেতুকে জুবিন দাই কৈছিলে আমি জীয়াই থাকি মানে মানৱ সেৱাৰ যিখিনি কৰিব লাগে তেওঁতো মানৱৰ কাৰণে গোটেইখিনি কৰি গৈছিলে সেইটোৰ আৰু তেওঁৰ আদৰ্শত ব্ৰতী হৈ আমিও আৰু দেৱী মাৰ অলপ আশীৰ্বাদ লৈ গতিকে আগুৱাই যাম বুলি ভাবিছোঁ জুবিন দাই যি জেগাত আছে শান্তিৰে থাকক আমালৈ মানে ভাল দৃষ্টি দিয়ক তেওঁ
আমাক সুমতি দিয়ক, দেৱী মাও আমাক আশীৰ্বাদ দিয়ক, সেইটো কামনাৰে জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে দেৱী মাকো আমি প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে আৰু মোৰ জুবিন গাৰ্গ বিহীন আজি দুৰ্গা পূজা কেনেকুৱা হ'ল? বৰ দুখিত, কিন্তু আৰু উপায় নাই। প্ৰত্যেক বছৰে দেৱী দুৰ্গা আহে, আমি পালন কৰোঁ, সেই বুলি আৰু আহিছোঁ ওলাই, কিন্তু দুখটোতো আছেই, দুখিত। তেখেতৰ যাতে ন্যায় পায় আমি আশাবাদী, সেয়ে ভগৱানৰ ওচৰত কৰিছোঁ। মাৰ আশীৰ্বাদ ল'লে এই আহিছোঁ মাত্ৰ। মাৰ আশীৰ্বাদ লোৱাৰ সমান্তৰালভাৱে এইটো হয়তো চাগে জুবিন গাৰ্গৰ ন্যায় সেইখিনি বিচাৰিব। হয়, নিশ্চয় বিচাৰিম, নিশ্চয় বিচাৰিম। হয়, এইটো আপুনি ঠিকে কৈছে। মানে অইন বছৰ যেনেকুৱা এটা উৎসৱ মানৱ থাকে, সেই উৎসৱ মানৱটো এই বছৰটো নাই, কাৰণ আমাৰ মাজত জুবিন দা বৰ্তমান নাই। এই দুখটো আমাৰ চবৰে আছে। মই ভাবোঁ যে দোষীয়ে শাস্তি পাব লাগে, ন্যায় হ'ব লাগে, অন্যায় হ'ব নালাগে। জুবিন দা আজি আমাৰ মাজত নাই, সেই দুখটো আমাৰ সদায় থাকিব। তো মই বিচাৰোঁ মায়ে যাতে উচিত শাস্তি দিয়ে দোষীক, সেইটোৱে মই ক'ব বিচাৰোঁ। জুবিন দা ঢুকোৱাৰ পিছত মানে আমি সকলোতকৈ মৰ্মান্তিক মানে আঘাত পাইছোঁ। অসমৰ বাবে অপূৰণীয় ক্ষতি হৈছে আমাৰ কাৰণে। যদিও পূজাটো আমি পাতিছোঁ আধ্যাত্মিক হিচাপতহে পাতিছোঁ, তাৰমানে আমাৰ মনৰ শান্তি, ৰাইজৰ শান্তি, আৰু গোটেই বছৰে কৰি আছোঁ, সেইটো কাৰণে আমি পালিছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ আত্মাৰ সদগতি লাভ কৰক। তেওঁৰ অপূৰণীয় ক্ষতি আমাক কোনেও পূৰণ কৰিব নোৱাৰে। গতিকে অহাবাৰলৈ চাওঁ আকৌ কি কৰিব পাৰোঁ। তেওঁৰ স্মৃতিত আমি চাকি বন্তি লগাই আছোঁ সদায়। তেওঁৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ, ভগৱানৰ ওচৰত আত্মা শান্তি লাভ কৰক। আৰু আমাৰ এতিয়া 11 বছৰ হ'ল পূজাখন চলি থাকিবৰ কাৰণে, সুকলমে চলি আছে, গোটেই ৰাইজৰ সহযোগিতাতে চলি আছে। বকুল পথ, শংকৰদেৱ পথ, ডেকা পথ গোটেইখিনি লগ লগাই চলি আছে, আৰু আগলৈও চলি থাকিব বুলি আমি আশা কৰিছোঁ।